ঐতিহাসিক নামটি দলত দুৰ্বৃত্তৰ তাণ্ডৱ। নিশা দুৰ্বৃত্তই ঐতিহাসিক নামটি দলৰ নামটি দল গাঁও পঞ্চায়তৰ চৌহদত থকা ৫টাকৈ সৌৰশক্তি চালিত লাইটৰ খুঁটা লণ্ডভণ্ড কৰি দুৰ্বৃত্তই ৫টাকৈ বেটেৰী আৰু বাল্ব চুৰি কৰি লৈ যায়। এই ঘটনাৰ সন্দৰ্ভত নামটি দল গাঁও পঞ্চায়তৰ সভাপতিয়ে হালুৱাটিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। ঐতিহাসিক নামটি দলৰ সামাজিক পৰিৱেশক কলুষিত কৰাৰ চেষ্টা কৰা দুৰ্বৃত্তৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজ তথা দল সংগঠনে দাবী জনাইছে। এই চুৰি ঘটনা সংঘটিত হোৱাৰ পিছতে নামটি দল প্ৰাংগণত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈছে। মই নামটি দল গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট হিচাপে এটা দুৰ্জনক কথা আপোনালোকৰ আগত সদৰি কৰিবলৈ লৈছোঁ। আমাৰ পঞ্চায়তৰ স্থানীয় এলেকাতে 5টা সৌৰশক্তি চালিত বাতি দুষ্কৃতিকাৰীয়ে ধ্বংস কৰি থৈ গৈছে, বেটেৰী লৈ গৈছে, বাল্ব লৈ গৈছে। তাৰ কাৰণে আমি অতি দুখিত হৈছোঁ আৰু এইখিনি তদন্ত কৰিবৰ কাৰণে আমি ইতিমধ্যে হালুৱাটিং আৰক্ষী চকীৰ লগত আমি যোগাযোগ কৰিবলৈ লৈছোঁ। গতিকে আৰক্ষী থানাই যাতে এই দুষ্কৃতিকাৰীসকলক সোনকালে কাৰ্যত কৰে তাৰ বাবে আমি নামটি দল পঞ্চায়তৰ তৰফৰ পৰা আপোনালোকক সদৰি অনুৰোধ জনাইছোঁ। মানুহে হয়তো এই নামটি দল পৌৰাণিক ইতিহাসক কলুষিত কৰিবৰ কাৰণে চেষ্টা কৰিছে যেন আমি অনুমান কৰিছোঁ, কিন্তু এইটো কৰাটো কোনো যুক্তি নাথাকে, সম্ভৱপৰ নহয়। গতিকে আমি ইয়াৰ তদন্ত উচিত ব্যৱস্থা কৰিবই লাগিব। সেইকাৰণে আমি আৰক্ষীক এই বিষয়ে অৱগত কৰিছোঁ। নামটি দল পঞ্চায়তৰ অন্তৰ্গত চাউলুং চুকাফা উদ্যানত থকা সৌৰশক্তি চালিত লাইট আৰু পঞ্চায়তত থকা সৌৰশক্তি চালিত লাইট কালি দুৰ্বৃত্তই ভাঙি ছিঙি বেটেৰীসহ চুৰ কৰি লৈ যায়। উক্ত ভাষাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু দোষীক অতি শীঘ্ৰে কৰায়ত্ব কৰিবৰ কাৰণে আমি প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ। ইতিমধ্যে আমি হালুৱাটিং প্ৰশাসনক ভাৰপ্ৰাপ্ত বিষয়াক অৱগত কৰিছোঁ যে বিষয়টো অলপ গুৰুত্ব সহকাৰে লৈ এই দোষীক যাতে উচিত বিচাৰ কৰে। নমস্কাৰ, মই নামটি দল গাঁও আৰক্ষী বাহিনী সম্পাদক ও হালুৱাটিং থানা উপদেষ্টা সমিতিৰ সভাপতি হৈ এটা কথা ক'ব বিচাৰিছোঁ যে আজি এখন আমাৰ গুৰুত্বপূৰ্ণ সভা, ৰাজহুৱা সভা অনুষ্ঠিত হৈ গ'ল। যিখন সভা এইকাৰণেই হ'ল যে আমাৰ যোৱা 7/5/24 তাৰিখৰ ৰাতি কোনোবা দুষ্কৃতিকাৰীয়ে ষ্ট্ৰিট লাইট 5টা ষ্ট্ৰিট লাইট পঞ্চায়তৰ বাউণ্ডেৰীত থকা আৰু চুকাফা উদ্যানত থকা আৰু ৰাস্তাত থকা 5টা ষ্ট্ৰিট লাইট ভাঙি লণ্ডভণ্ড কৰি লৈ যায়। লণ্ডভণ্ড কৰে এইটো কথা আমি ৰাতিপুৱা প্ৰায় 5টা বজাত গম পাই নামটি দল গাঁও পঞ্চায়ত এলেকাৰ নামটি দল বাইলুং কছাৰী গাঁও প্ৰধান সৰোজ দত্ত আৰু মই বিপুল কুমাৰ শইকীয়াই স্থানীয় লোকসকলক আমন্ত্ৰণ কৰি এখন সভা নামটি দল গাঁও পঞ্চায়তৰ এলেকাত অনুষ্ঠিত কৰোঁ আৰু উক্ত অনুষ্ঠিত সভাই এটা সিদ্ধান্ত গ্ৰহণ কৰে যে এইটো যিটো কাম আমাৰ নামটি দলত কোনো দিন হোৱা নাছিল, এই কামটোৰ কাৰণে নিন্দা কৰে, গৰিহণা দিয়ে আৰু লগতে আমাৰ হালুৱাটিং থানাত ৰাইজ আৰু গাঁও পঞ্চায়তৰ পৰা 2টা কপি এজাহাৰ প্ৰদান কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ ওপৰত উপযুক্ত ব্যৱস্থা যাতে থানাই গ্ৰহণ কৰে আৰু আমি যাতে এই ক্ষেত্ৰত ভৱিষ্যতে আমাৰো সজাগ হ'ব হৈ গ'ল, আমি সজাগ হ'বৰ কাৰণে প্ৰস্তুত আছোঁ আৰু আজি সেই বিষয়টো আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।